সকলোকে নমস্কাৰ জনাইছো। মই যোৰহাট প্ৰকাশৰ পাণ্ডৰ আজি বিৰাটেই ভাল লাগিছে। কিয়নো ভাল লাগিছে, আচলতে আমি ভবাই নাছিলো আমাৰ ৰাজহুৱা ষ্টেডিয়ামক চাবলৈ বুলি। আচলতে বহুত কিনো কম, আচলতে মই ক'বলৈ একো ভাষাই বিচাৰি পোৱা নাই। ইমানেই ভাল লাগিছে। দুজনকৈ চিকিৎসক আহিছে আৰু সকলোৱে চিনি পায় ইউৰিকা ইনষ্টিটিউটৰ আমাৰ স্বত্বাধিকাৰী ৰোহিত চেত্ৰী ডাঙৰীয়া ইয়াতে আহিছে। আচলতে কিনো পাইছে, কিনো দেখিছে ৰাজহুৱা ষ্টুডিঅ' ভাগ, তেখেতলোকে অকণমান যদি কিবা এটা কৈ দিয়ে ভাল লাগিব মোক। নমস্কাৰ। পোনপ্ৰথমে আচলতে ৰূপান্ত দা আৰু ৰাজীৱ দা দুয়োজনকে আচলতে শ্ৰদ্ধা জনাইছোঁ। আচলতে আমি যুগৰ লগত যুগ লৈ আচলতে হাতে হাত ধৰি আগবাঢ়ি যোৱা মানুহ আৰু আগবাঢ়ি যাব লাগিব। গতিকে এই যুগ আচলতে আধুনিকতাৰ যুগ, আমি কৈ থাকোঁ, লিখি থাকোঁ। গতিকে আমি খুবেই ভাল পাইছোঁ এটা কথাতেই, কাৰণ আপোনালোকে হাতত মোবাইলটো লৈ, হাতত কেমেৰাটো লৈ যি সময়ত আচলতে মানুহে তুচ্ছতাচ্ছিল্য কৰে এই কামখিনি, সেই সময়ত আপোনালোকে সৎ সাহসেৰে আগবাঢ়ি গৈছে। আৰু লগতে অঞ্চলটোৰ যিসকল উঠি অহা প্ৰজন্ম, বিশেষকৈ আমাৰ যিসকল ভৱিষ্যত, এই উঠি অহা প্ৰজন্মক আপোনালোকে তেওঁলোকৰ প্ৰতিভাসমূহ আপোনালোকৰ ৰাজৰূপা মঞ্চলৈ লৈ আনি প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত এখন মঞ্চ আগবঢ়াই দিছে। গতিকে আমি তাৰ বাবেও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে আচলতে ৰাজহুৱা মঞ্চ আগবাঢ়ি যাওক, আমি তাকে বিচাৰোঁ। ৰাজহুৱা ষ্টুডিঅ'ত আজি আমি আহিবলৈ পাই পিনে বহুত সুখী, কাৰণ তেওঁলোকক আমি ফেচবুক আৰু ইউটিউবত চাই আছোঁ, কিন্তু ওচৰৰ পৰা দেখা নাছিলোঁ। আজি আহি পিনে ষ্টুডিঅ'ত আহি পিনে আমি থিয় হৈছোঁ। তেওঁলোকে এটা পদক্ষেপ দাঙি ধৰিছে যে ইয়াত প্ৰতিভা বিকাশৰ মানে প্ৰতিভা বিকাশ কৰিবলৈ এটা মানে মঞ্চ দাঙি ধৰিছে। গতিকে তেওঁলোকক এই আপাততে বহুত ধন্যবাদ। আপোনালোকে আগলৈ এনেকৈ আগবাঢ়ি যাওক। হয়, কাৰণ বয়সো যথেষ্ট হৈছে, কিন্তু বয়সতো আপোনালোকে যে প্ৰতিভা বিকাশৰ কাৰণে এটা প্লেটফৰ্ম দিব পাৰিছে, তাকে লৈ পিনে আমি নথৈ আনন্দিত। হয়, আমি ছাৰ অকণমান কিবা ৰাজৰূপা ষ্টুডিঅ'লৈ আমি আহি পেলাই বহুত আনন্দিত হৈছোঁ। আৰু দাদাহঁতে যিখিনি কাম কৰি আছে আমিতো দেখি আছোঁ, ফেচবুকত দেখিছোঁ, ইউটিউবত দেখি আছোঁ। আৰু ঠিক এতিয়া যিখিনি গাঁৱৰ কণ কণ ল'ৰা ছোৱালী বা ডাঙৰ লাগি যিবিলাক ল'ৰা ছোৱালীৰ প্ৰতিভাখিনি আমি দেখা নাছিলোঁ, দাদাহঁতে দাঙি লৈছে সুন্দৰকৈ, আৰু সকলোৰে আগত তেওঁলোকৰ প্ৰতিভাটো বিকাশত সহায় কৰি আছে। দাদাহঁতক বহুত ধন্যবাদ থাকিলে। ৰাজহুৱা ষ্টুডিঅ'ত আহি আনন্দিত হৈছোঁ, আৰু যি প্ৰতিভা বিকাশত সকলোৰে প্ৰতিভা বিকাশ হওক আৰু ভাল ভাল ভিডিঅ' পাম বুলি আশা ৰাখিলোঁ। হয়, ধন্যবাদ। সকলোকে মই নমস্কাৰ জনাইছোঁ। যোৰহাট জিলাৰ ভগামুখাৰ ৰাজীৱ খাটনিয়াৰ। আজিৰ আমাৰ ৰাজৰূপাৰ মঞ্চত এনেকুৱা কেইজন অতিথি আমাৰ উপস্থিত হ'বলৈ সক্ষম হৈছে, পদধূলি দিছে, বহুত ভাল লাগিছে। ইউৰিকা কম্পিউটাৰ প্ৰশিক্ষণ বিভাগৰ মুখ্য আমাৰ ৰোহিত চেত্ৰী দেৱক আজি এই ৰাজৰূপা মঞ্চত থিয় হৈছেহি, বহুত আনন্দিত হৈছোঁ। আৰু এই ইউৰিকা প্ৰশিক্ষণ কম্পিউটাৰ বিভাগৰ বিনামূলীয়া চকু চিকিৎসক বিভাগৰ আমাৰ ছাৰ আহি উপস্থিত হ'ল, আৰু সহকৰ্মী দুজন, লগতে এইখন পদধূলি দি আমাক ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ যি পদক্ষেপ দিলে, নথৈ আনন্দিত হৈ মই পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। হয়, মই আগতে কৈছোঁ ৰাইজৰ মৰম লাগিব, ৰাইজৰ চেনেহ লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব। তেতিয়াহে পুনৰবাৰ কৈছোঁ, তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পদক্ষেপ লৈ আমি আগবাঢ়ি যাব পাৰিম। শেষত কি ক'ম, মই ৰূপান্ত ৰাজখোৱা, ৰাজীৱ ককাইদেউ আৰু আমাৰ এই ছাৰসকল আছেই, সকলোৰে মাজৰ পৰা আমি চমু ভিডিঅ' ভাগৰ মাজৰ পৰা ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।